প্ৰত্যাশীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া ইয়াৰ লগতে এটা ফলাফল ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা ৯৭১৭টা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ নিযুক্তিৰ বাবে ঘোষণা কৰা হ'ব এই ফলাফল। কিন্তু এই ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ'ব চাকৰি প্ৰত্যাশীসকলৰ নথিপত্ৰ নিৰীক্ষণ প্ৰক্ৰিয়া। কেতিয়াৰ পৰা কি পদ্ধতিৰে সম্পন্ন হ'ব এই প্ৰক্ৰিয়া চাওঁ আহক। সম্পূৰ্ণ নতুন পদ্ধতিৰে হ'ব টিআৰটিৰ ফলাফল ঘোষণা। ফলাফল ঘোষণাৰ পূৰ্বে চলিব নথি পৰীক্ষণ প্ৰক্ৰিয়া। ২০ ফেব্ৰুৱাৰীৰ দিনটো ওজৰ আপত্তি দাখিলৰ শেষ সীমা। ৯৭১৭টা পদৰ বাবে বাছনিত উঠিব কেৱল ৯৭১৭ গৰাকী মেধা। সম্পূৰ্ণ নতুন পদ্ধতিৰে তথা নিৰ্ধাৰিত সময় সাপেক্ষভাৱে ঘোষণা হ'ব ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টেট-কম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ফলাফল। সকলো ঠিকে ঠাকে থাকিলে মাৰ্চৰ মাজভাগত ঘোষিত হ'ব এই ফলাফল। অৱশ্যে ইয়াৰ আগেয়ে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বৰ্তমান খালী হৈ থকা স্নাতক পৰ্যায়ৰ ৮,২৩০টা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ১,৪৮৭টা শিক্ষক পদৰ বাবে বাছনিত উঠা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সম্পন্ন হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। সকলো ঠিকে ঠাকে থাকিলে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব চাকৰি প্ৰত্যাশীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। কিয়নো বৰ্তমানো অব্যাহত আছে টেট-কম ৰিক্ৰুইটমেণ্ট টেষ্টৰ OMR চিটক লৈ ওজৰ আপত্তি দাখিল প্ৰক্ৰিয়া। ২০ ফেব্ৰুৱাৰীত অন্ত পৰিব ওজৰ আপত্তি দাখিল কৰা প্ৰক্ৰিয়া। সেই মৰ্মে ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰা মাত্ৰেই আৰম্ভ হ'ব চাকৰি প্ৰত্যাশীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। ইয়াৰ লগতে এটা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ সমসাময়িকভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছতহে ৰিজাল্টটো কনফাৰ্ম হ'ব। গতিকে সেইখিনি কাম চলি আছে। পূৰ্বে প্ৰতিটো পদৰ বিপৰীতে দুগৰাকী চাকৰি প্ৰত্যাশীৰ নাম সন্নিৱিষ্ট কৰি খচৰা তালিকা প্ৰকাশ পাব বুলি নিৰ্দিষ্ট বিজ্ঞাপনত উল্লেখ কৰিছিল। কিন্তু শেহতীয়া সিদ্ধান্ত অনুসৰি প্ৰতিটো পদৰ বিপৰীতে কেৱল এজনকৈহে চাকৰি প্ৰত্যাশীৰ নামহে বাছনিত উঠিব। আৰু সেইসকল বাছনিত উঠা প্ৰাৰ্থীসকলক সামৰিয়ে প্ৰথম পৰ্যায়ত খচৰা তালিকা আৰু নথি পৰীক্ষণৰ পাছত চূড়ান্ত তালিকা প্ৰকাশ পাব। লগতে এটা পদৰ বিপৰীতে একাধিক প্ৰাৰ্থীয়ে সম নম্বৰ লাভ কৰিলে জন্ম তাৰিখ অনুসৰি জ্যেষ্ঠতাৰ ভিত্তিত সম্পন্ন হ'ব সংশ্লিষ্ট পদৰ বাছনি প্ৰক্ৰিয়া। তৎসত্বেও যদি এই পদ্ধতিৰে বাছনি কৰাত জটিলতাৰ সূচনা হয় তেন্তে সম নম্বৰ আৰু একে বয়সৰ প্ৰাৰ্থীৰ মাজত সম্পন্ন হ'ব লটাৰী। এই প্ৰক্ৰিয়া সম্পন্ন কৰিব মাধ্যমিক শিক্ষা সঞ্চালকে। লগতে যিসমূহ প্ৰাৰ্থীয়ে স্নাতক আৰু স্নাতকোত্তৰৰ বাবে নিৰ্ধাৰিত উভয় পদতে বাছনি লাভ কৰে তেন্তে স্নাতক পৰীক্ষাৰ বাছনি তালিকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে বিলুপ্ত হ'ব সংশ্লিষ্ট চাকৰি প্ৰত্যাশীৰ নাম। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব অতি শীঘ্ৰেই, ক'লে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। সোনকালে তাৰ ডকুমেণ্ট কাৰণ আবেদন কৰোঁতে তেওঁলোকে ছফ্ট কপি পৰ্টেলত আপলোড কৰিছে। গতিকে এতিয়া ৰিজাল্ট দিয়াৰ লগে লগে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছতহে ৰিজাল্টটো কনফাৰ্ম হ'ব। সোনকালে হ'ব।